আপোনালোকৰ ঘৰত যদি কোনোবাই ফ্ৰুটছ খাবলৈ টান পায় বা ফ্ৰুটছ যদি খাই বেয়া পায় তেন্তে আপোনালোকে এই টেকনিকটো এপ্লাই কৰিব, যিটো মই এতিয়া এপ্লাই কৰিবলৈ গৈ আছোঁ। আপোনালোকৰ ঘৰত যি ফ্ৰুটছ থাকে, যিকোনো ফ্ৰুটছেৰে আপোনালোকে এনেকৈ কৰিব পাৰে। মই এইফালে ৱাটাৰমেলন লৈ লৈছোঁ, এপল লৈছোঁ আৰু গ্ৰেপছ লৈছোঁ, লগতে কেইডালমান টুথপিক। প্ৰথমতে মই গ্ৰেপছটো একদম দেখিছে নহয় বেঁকাকৈ কাট কৰি লৈছোঁ, মানে এটা গ্ৰেপছ মাজত এনেকৈ বেঁকাকৈ কাট কৰি ল'লে হাৰ্ট শ্বেপত হৈ যায়। ৰখক আপোনালোকক দেখাইছোঁ। এনেকৈ এতিয়া টুথপিকৰ সহায়ত আপোনালোকে গ্ৰেপছটো ভিতৰত এনেকৈ সোমোৱাই দিব, দেখিছেনে হাৰ্ট শ্বেপত হৈ গৈছে। এনেকৈ আপোনালোকে ৱাটাৰমেলন হওক বা এপল হওক বা বেলেগ যিকোনো ফ্ৰুটছ আপোনালোকে এনেকৈ টুথপিকৰ ভিতৰত সোমোৱাই দিব আৰু দেখিবলৈ ইমান বেছি ভাল লাগে নহয়। আৰু এইফালে চাওক, মই ধুনীয়াকৈ গোটেইখিনি ৰেডি কৰি ল'লোঁ আৰু ইয়াৰ ওপৰত মই অকণমান চাট মছলা স্প্ৰিংকল কৰি দিলোঁ। খাব